মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমন্বয় আৰু নিয়ন্ত্ৰণ পাঠটোৰ MCQ আলোচনা কৰিম আৰু এইটো হ'ব চেপ্টাৰ 7ৰ পাৰ্ট 2 MCQ। এতিয়া আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ। 16 নম্বৰ, তলত দিয়া বোৰৰ কোনটো মিশ্ৰ গ্ৰন্থি বোলে? তলত যিবোৰ গ্ৰন্থি দিয়া আছে তাৰ ভিতৰত কোনটো গ্ৰন্থিক আমি মিশ্ৰ গ্ৰন্থি বুলি ক'ম? অপশ্যন দিয়া আছে এ পিটুইটাৰী, বি থাইৰয়েড, চি অগ্নাশয়, ডি এড্ৰিনেল। আৰু এই প্ৰশ্নটোৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি অগ্নাশয় গ্ৰন্থি, যাক আমি মিশ্ৰ গ্ৰন্থি বুলি কওঁ। নেক্সট কুৱেশ্যনটো চাবা 17 নম্বৰ প্ৰশ্নটো কৈছে হৰমন এবিধ ডেছ। হৰমন এবিধ কি? একদম সহজ প্ৰশ্ন। হৰমন এবিধ তোমালোকে জানায়ে, অপশ্যন দিয়া আছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব হৰমন এবিধ ৰাসায়নিক বাহক। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ। এতিয়া আমি 18 নম্বৰ প্ৰশ্নটো চাম। 18 নম্বৰ প্ৰশ্ন আছে দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে? যে দেহত থকা আমাৰ যিবোৰ অন্তঃস্ৰাৱী গ্ৰন্থি আছে সেইবোৰে যিবোৰ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে তাক আমি কি বুলি কওঁ? এইটো শ্বৰ্ট প্ৰশ্ন কেতিয়াবা আহিব পাৰে। এইটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ হৰমন। যে দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে যি ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে তাক কি বোলে? হৰমন বোলে। ইয়াৰ ৰাইট এনচাৰটো হ'ব হৰমন, অপশ্যন এ। এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো চাম। 19 নম্বৰত কৈছে যে স্নায়ুৰজ্জু তলৰ কোনটোৰ পৰা উৎপত্তি হয়? অপশ্যন দিয়া আছে এ মেডুলা, বি চেৰিব্ৰাম, চি চেৰিবেলাম আৰু ডি আছে পন্স। গতিকে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? 19 নম্বৰ স্নায়ুৰজ্জু কোনটোৰ পৰা উৎপত্তি হয়? ৰাইট এনচাৰটো হ'ব অপশ্যন এ মেডুলা। এতিয়া আমি 20 নম্বৰ প্ৰশ্নটো চাম। 20 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটো শৰীৰত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত? আমাৰ কিমানটা গ্ৰন্থি দিয়া আছে? 4টা। তাৰ ভিতৰত কোনটো গ্ৰন্থিয়ে আমাৰ গ্লুকোজ নিয়ন্ত্ৰণ কৰে? ইয়াতে চাবা অপশ্যন দিয়া আছে এ পিটুইটাৰী, বি থাইৰয়েড, চি অগ্নাশয় আৰু ডি আছে শুক্ৰাশয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অগ্নাশয়। তোমালোকে জানায়ে যে অগ্নাশয় গ্ৰন্থিয়ে কি কৰে? গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখা কাৰ্য কৰে অগ্নাশয় গ্ৰন্থিয়ে। গতিকে অপশ্যন চি নম্বৰটো হ'ব ৰাইট এনচাৰ। 21 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণীদেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? অৰ্থাৎ যোগাযোগ ৰক্ষা কৰে। এটাৰ লগত এটা গ্ৰন্থিৰ যি এটা সম্পৰ্ক আছে বা যোগাযোগ আছে সেইটো কোনটো তন্ত্ৰই কৰে? সেইটো আমি ইয়াতে পাম যে অপশ্যন দিয়া আছে স্নায়ুতন্ত্ৰ, বি আছে ৰক্ত সঞ্চালন তন্ত্ৰ, চি শ্বাসতন্ত্ৰ আৰু ডি প্ৰজনন তন্ত্ৰ। ইয়াৰ ৰাইট এনচাৰটো একেবাৰে সহজ, অপশ্যন এ স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰই কি কৰে? আমাৰ দেহৰ যিমানবোৰ তন্ত্ৰ আছে সকলোৰে মাজত সমন্বয় ৰক্ষা কৰে। 22 নম্বৰ প্ৰশ্ন 22 নম্বৰ দুটা নিউৰনৰ সংযোগ স্থানক ডেছ বোলে। দুটা নিউৰনৰ সংযোগ স্থানক কি বোলে? এ নম্বৰত দিয়া আছে অপশ্যন যে নিউৰোমাস্কুলাৰ জাংচন, বি দিয়া আছে চাইনেপছ আৰু চি আছে কুক জাংচন আৰু ডি দিয়া আছে এটাও নহয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি চাইনেপছ। দুটা নিউৰনৰ সংযোগ স্থানক চাইনেপছ বোলে। মনত ৰাখিবা, চাইনেপছ হ'ব ৰাইট এনচাৰ। 23 নম্বৰ গলগুণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয়? মানে গলগুণ্ড যিটো ৰোগ এইটো কোনোবা এটা হৰমন কম হোৱাৰ ফলত অৰ্থাৎ অভাৱ হ'লে সেই বেমাৰটো হয়। ইয়াৰ ৰাইট এনচাৰটো মই একেবাৰে কৈ দিছোঁ তোমালোকক। ৰাইট এনচাৰটো হ'ব থাইৰক্সিন, চি নম্বৰ অপশ্যন চি। থাইৰক্সিনৰ কাৰণে কি হয়? গলগুণ্ড ৰোগ হয়। তাৰপিছত আমি চাম কুৱেশ্যন নম্বৰ 24, যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, বহুবাৰ আহিয়ে থাকে, ৰিপিট হৈয়ে থাকে। সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱ 4টাৰ যিকোনো এটা আহিবই পৰীক্ষাত। গতিকে এইটো হ'ল যে যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে।
ইয়াৰ অপশ্যন দিয়া আছে এ অক্সিন, বি জিবাৰলিন, চি এপচাইচিক এচিড আৰু ডি হ'ল চাইট'কাইনিন। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি এপচাইচিক এচিড। কুৱেশ্যন নম্বৰ 25 তলৰ কোনটোৰ বাবে বাওনা হ'ব পাৰে? ড্ৰফিজম অৰ্থাৎ বাওনা মানে কি হয় শৰ্ট হয়, মানুহবিলাকৰ উচ্চতা বৃদ্ধি নহয়, যিটো আমি বাওনা বুলি কওঁ। সেইটো কিহৰ কাৰণে হ'ব পাৰে? ইয়াতে আমি অপশ্যনবিলাক পঢ়ি চাম আগতে যে বৃদ্ধি হৰমন অতি বেছি নিহৰণৰ বাবে, বৃদ্ধি হৰমন অতি কম নিহৰণৰ বাবে, চি নম্বৰত আছে থাইৰক্সিন হৰমন কম নিহৰণৰ বাবে, আৰু ডি নম্বৰত আছে এড্ৰিনেলিন হৰমন বেছি নিহৰণৰ বাবে। ইয়াৰ ৰাইট এনচাৰটো হ'ব যে বাওনা কিয় হয়? যে বৃদ্ধি হৰমনটো নিশ্চয় কম পৰিমাণে নিহৰণ হয়, সেইকাৰণেহে বৃদ্ধি হ'ব পৰা নাই। বেছি হ'লে বৃদ্ধি বেছি হ'ব, প্ৰশ্নটোতে বুজা যায়। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন বি যে বৃদ্ধি হৰমন অতি কম পৰিমাণে নিহৰণ হয় কাৰণে সেইজন মানুহ বা সেই কেঁচুৱাটো আৰু বৃদ্ধি নহয়। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ ৰাইট এনচাৰ। 26 নম্বৰ কুৱেশ্যন যে 26 নম্বৰ কুৱেশ্যনত আছে যে গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব থাইৰক্সিন, অপশ্যন চি 26 নম্বৰত। 27 নম্বৰ তলৰ কোনটো হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয়? হৰমন সংশ্লেষণৰ বাবে কি হয়? আয়োডিনৰ আৱশ্যক হয়। কোনটো হৰমন? আমি অপশ্যন চাম। অপশ্যন এ দি আছে ইনচুলিন, বি অক্সিন, চি আছে এড্ৰিনেলিন আৰু ডি থাইৰক্সিন। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি থাইৰক্সিন। 28 নম্বৰ প্ৰশ্ন তলৰ উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? সঞ্জীৱনী পদাৰ্থ চাৰিওবিধ তোমালোকে মনত ৰাখিবা। ইয়াতে বাকী বেলেগ দিয়া আছে আৰু এটা সঞ্জীৱনী পদাৰ্থ দিয়া আছে, আমি চাম। এ দিয়া আছে ইনচুলিন, থাইৰক্সিন, অবেষ্টেজেন আৰু আছে চাইট'কাইনিন। এইটো একদমেই সহজ প্ৰশ্ন। ইয়াৰ সঞ্জীৱনী পদাৰ্থটো হ'ব অপশ্যন ডি চাইট'কাইনিন। অক্সিন, জিবাৰলিন, এপচাইচিক এচিড আৰু চাইট'কাইনিন এই চাৰিটা। গতিকে চাৰিটাৰ যিকোনো এটা দিয়া থাকিলে আমি সেইটো ৰাইট এনচাৰ দিব লাগিব। পৰীক্ষাত চাইট'কাইনিন নিদি অক্সিন দিব পাৰে বা জিবাৰলিনো দিব পাৰে। গতিকে ইয়াৰ ৰাইট এনচাৰটো ইয়াতে দিয়া আছে চাইট'কাইনিন। 29 নম্বৰ কুৱেশ্যন তলৰ কোনটোৱে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে? শৰীৰৰ অৱস্থান আৰু শৰীৰৰ ভাৰসাম্যতা এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। 1 নম্বৰ দিয়া আছে পঞ্চ, বি আছে চেৰিবেলাম, চি মেডুলা আৰু ডি চেৰিব্ৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি চেৰিবেলাম।